আমাৰ গাঁও উজনি বিজয়পুৰ আমাৰ ধান খেতি ৰোৱা ৰ'দত বৰষুণ নিদিয়াৰ কাৰণে আমি ৰ'দত ইমান মেচিন মাৰি মাৰি ৰুই আছিলোঁ। আজি ৰাজাকানা নদীখন পানী ডাঙৰ হোৱাৰ কাৰণে আমাৰ চব বিধ্বস্ত কৰি দিলে। আমি এতিয়া কি উপায় এটা কৰি দিব লাগিব আপোনালোকে। আমি 4 পুৰামান ৰুইছিলোঁ মেচিনৰ পৰা, নদীৰ পৰা পানী উঠাই মেচিনৰ পৰা ৰুই আছিলোঁ। এইকেইটা চব ডেমেজ কৰি দিলে আমাৰ আশা নাই। এতিয়া কেনেকৈ আশা কৰিব, ইমান পানীয়ে নষ্ট কৰি দিলে। এতিয়ালৈকে এটা কঠীয়া উঠাব, কঠীয়া একডালো ওলা নাই, ধান ৰোৱা একডালো ওলা নাই। আমি আশা নকৰোঁ আৰু এইটো ধান হ'ব বুলি। বাৰিষাটো বৰষুণ হ'ব, হ'লেও আমি আপোনালোকৰ পৰা একো কিবা হোৱা নাই। মানে বৰষুণ বাৰিষাটো আহি যাবই, আহিলে কি হ'ব, আমি কিবা এটা যদি আপোনালোকে চাই দিয়ে। ইমান আজি পটককৈ আমাৰ বাৰিষা উঠি চব যিমান ৰুইছিলোঁ চব শেষ কৰাই দিলে। আপোনালোকে যদি আমাক ব্যৱস্থা কৰি দিয়ে, ক'ব নেকি? আপোনালোকে আমাক জনাই দিব। আমিতো এইটো আমাৰ ধান খেতি যিমান ৰুইছিলে 1 বছৰৰ খাবৰ কাৰণে ৰুইছিলে। এতিয়া আপোনালোকে চৰকাৰৰ পৰা কিবা এটা উপায় দিয়ে। আমিতো কেনেকৈ ওলাব এতিয়া? কঠীয়া শেষ কৰাই দিলে, ৰোৱা শেষ কৰাই দিলে। চৰকাৰৰ পৰা কিবা এটা ব্যৱস্থা কৰি দিয়ে যেন আমি এইটোৱে কামনা কৰোঁ। আৰু বিজয়পুৰ নদী ৰাজাখানা, আমি অকল বিজয়পুৰত নহয়, বেলেগ জেগাতো বিধ্বস্ত হৈছে বাৰু। আমাৰ ইয়াৰ পৰা গৈ একদম বালিগাঁৱৰ পৰা গৈ চবটোৱে শেষ কৰাই দিছে। আৰু অকল আমাৰ বিজয়পুৰটোৱে নহয়।